আজিৰ আমাৰ যেটো আলোচনা আছে মূল বিষয়টো হৈছে জনসংখ্যা বিস্ফোৰণ। কালি আমি পঢ়িছিলো জনসংখ্যাৰ প্ৰব্ৰজন, প্ৰব্ৰজনৰ সমস্যাবিলাক, প্ৰব্ৰজনৰ সংজ্ঞা, প্ৰব্ৰজনে কিয় বিভিন্ন কাৰণত প্ৰব্ৰজন হৈছিলে, প্ৰব্ৰজনৰ উৎসস্থান, লক্ষ্যস্থান এইবিলাক আমি কালি পালো। ইয়াৰ লগতে জড়িত এতিয়া জনসংখ্যা বিস্ফোৰণ। ইয়াত আমি কি পাম? জনসংখ্যা বিস্ফোৰণ মানে কি জানিম, ইয়াৰ কাৰণ কি, পৰিণাম কি, আৰু ইয়াৰ পৰা কেনেকৈ আমি প্ৰতিকাৰ লাভ কৰিম। এতিয়া আমাৰ কি আছে পাঠত? পৃথিৱীত মানুহৰ সৃষ্টিৰ সময়ৰ পৰা জনসংখ্যা ক্ৰমশ বাঢ়ি আহি বৰ্তমানৰ অৱস্থা পাইছে। এই লাইনটোৱে আৰম্ভ হৈছে। তেতিয়াৰ পৰা পৃথিৱীত মানুহৰ সৃষ্টি হ'ল, তেতিয়াৰ পৰা মানুহৰ সংখ্যা কমা নাই, বাঢ়ি আহিছে, আৰু আজি বহুত সংখ্যা হৈ গ'ল। বিভিন্ন সময়ত সংঘটিত প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী আদিৰ ফলত ব্যাপক সংখ্যক মানুহৰ জীৱনৰ হানি ঘটিলেও মানুহৰ বৃদ্ধিৰ গতি স্তব্ধ হোৱা নাই। বিভিন্ন সময়ত বিভিন্ন ঘটনা হৈছে, প্ৰাকৃতিক দুৰ্যোগ হৈছে, মহামাৰীও হৈছে, বহুত মানুহ মৃত্যু হৈছে, কিন্তু তথাপি মানুহৰ সংখ্যা কমা নাই, ই বৃদ্ধিহে হৈ আছে। এসময়ৰ মুকলি যিবিলাক ঠাই আছিল দেখিছো এতিয়া মানুহেৰে ভৰি পৰিছে। আগতে আমি ওচৰে পাজৰে গাঁৱতো দেখিছিলো পথাৰ মুকলি ঠাই আছিলে, এতিয়া দেখা পাইছো তাত পথাৰো নাই, মুকলি ঠাইও নাই, গছ গছনি কাটি তহিলং কৰিলে, পথাৰবিলাক পুতি পুতি মানুহে কি বনাইছে? ঘৰ বনাইছে। গতিকে পূৰ্বে যিবোৰ স্থান জনবসতি নাছিল সেইবোৰ এতিয়া মানুহে ভৰি পৰিছে, কাৰণ মানুহৰ সংখ্যা বাঢ়িলে। এতিয়া তথ্য এটা দিছে, 1700 শতিকাৰ মাজভাগলৈ পৃথিৱীত মানুহৰ সংখ্যা প্ৰায় 50 কোটি আছিলে। 1700 শতিকাৰ মাজভাগলৈ পৃথিৱীৰ জনসংখ্যা মাত্ৰ আছিলে 50 কোটি। MCQত আহিব এইটো 50 কোটি, 50 crore। কিন্তু পৰৱৰ্তী সময়ত কেলে বাঢ়িলে মানুহ দিছে? চিকিৎসা ব্যৱস্থাৰ উন্নতি হঠাৎ মহামাৰীসমূহ নিয়ন্ত্ৰণলৈ অহাৰ লগে লগে বেমাৰ আজাৰবোৰ উন্নত চিকিৎসাৰে নিৰাময় কৰিব পৰা হোৱাত মানুহৰ মৃত্যুৰ হাৰ কমি আহিলে। পৰৱৰ্তী সময়ত চিকিৎসা বিজ্ঞানৰ উন্নতি হ'ল, মহামাৰী বিলাকত মানুহে দৰৱ চিকিৎসা পদ্ধতি উন্নত হোৱাৰ লগে লগে মৃত্যু নোহোৱা হ'ল, মহামাৰী নিয়ন্ত্ৰণলৈ আহিল, বেমাৰ আজাৰবোৰ উন্নত চিকিৎসা পদ্ধতিৰে নিৰাময় কৰিব পৰা হোৱাৰ লগে লগে মানুহৰ মৃত্যুৰ হাৰ কমি গ'ল, মানুহৰ এতিয়া মৰাৰ সংখ্যা কমিলে। পৃথিৱীত কিমান ডাঙৰ এটা এতিয়া মহামাৰী আহিছিলে কৰোনা, যিমান মানুহ মৰিব লাগিছিল সিমান মৰিলে নে? তহঁতিয়ে বাচি গ'ল। আমাৰ গাঁৱৰ নিচিনা মানুহৰ জীৱনেই বাচি গ'ল, তাৰমানে কিমান আগবাঢ়ি গ'ল, কাৰণ আমি কৰোনা বেজি ললো, কৰোনা দৰৱ খালো, প্ৰতিষেধক ললো, এইবিলাকে এই মৃত্যুৰ হাৰটো কমাই দিলে। গতিকে পৰৱৰ্তী সময়ত এই ধৰণে যে চিকিৎসা ব্যৱস্থাত উন্নত হৈছে, এইবিলাকে মহামাৰী নিয়ন্ত্ৰণত সহায় কৰিলে, মৃত্যু সংখ্যা কমি গ'ল। আৰু ইয়াৰ ফলত কি হ'ল? 49 শতিকাৰ আৰম্ভণিৰে পৰা জনসংখ্যা ক্ষিপ্ৰ গতিত বাঢ়িলে, এতিয়া বহুত বাঢ়িছে জনসংখ্যা। গতিকে এই সকলোবোৰ কাৰণবিলাক এইবিলাক, চিকিৎসা বিজ্ঞানৰ উন্নতি, প্ৰতিষেধক আৱিষ্কাৰ, উন্নত চিকিৎসা সেৱা, মৃত্যু হাৰ কমি যোৱা, এইবিলাক
এই যে জনসংখ্যাৰ এনে অভাৱনীয় পৰিৱৰ্তন হৈছে এইটো কি বুলি কয় জনসংখ্যাৰ বিস্ফোৰণ আমি হেতুকে পঢ়ি আছো জনসংখ্যাৰ বিস্ফোৰণ মানে কি এই লাইনটো লিখিব পাৰিব লাগিব জনসংখ্যাৰ অতি দ্ৰুত বৃদ্ধি ঘটাৰ ঘটনাটো কি বুলি কয় জনসংখ্যা বিস্ফোৰণ মনত থাকিবনে পপুলেশ্যন এক্সপ্লোশন যেনেকে আমি দেৱালীতে বোম এটা জ্বলাই দিলে কি হয় ফুটি যায় না বিস্ফোৰণ এই জনসংখ্যাও তেনেকুৱা হৈছে বিস্ফোৰণ হোৱা নিচিনা হৈছে অতি দ্ৰুত গতিত বৃদ্ধি পাইছে আৰু অভাৱনীয় বৃদ্ধি হৈছে মানুহে নভবাত কল্পনা নকৰা ঘটনা হৈছে ইমানেই বৃদ্ধি পাইছে প্ৰতি বছৰে প্ৰতি ঘণ্টাত এই জনসংখ্যাৰ এনে যে অভাৱনীয় পৰিৱৰ্তন হৈছে বৃদ্ধি পাইছে ইয়াক কয় জনবিস্ফোৰণ এতিয়া কিমান বাঢ়িছে আমি তথ্য সহ চাওঁ 1950 চনৰ পিছৰ পৰা বিশ্বৰ জনসংখ্যা দ্ৰুতগতিত বাঢ়িবলৈ লয় 2001 চনত 613 কোটি 2008 চনত 668 কোটি হৈছে 50 চনৰ পিছৰ পৰা বাঢ়িছে 2001 চনত 613 কোটি আছিলে কৈছে বিশ্বৰ জনসংখ্যা 2008 ত 668 কোটি হ'ল গতিকে কি পালো ইয়াৰ পৰা 1950 চনৰ পৰা জনসংখ্যা অধিক বাঢ়িলে 1 চনত 613 পৰা 2008 ত 668 লৈকে দেখা গ'ল ভাৰতত জনসংখ্যা বৃদ্ধিৰ হাৰটো কেনেকুৱা এতিয়া চাওঁ জনসংখ্যাৰ ফালৰ পৰা আমাৰ দেশ ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত দ্বিতীয় পৃথিৱীৰ ভিতৰত স্থান কি তেতিয়াহ'লে ভাৰতৰ প্ৰথমখন কোন তেতিয়াহ'লে চীন দেশ দ্বিতীয় স্থানত আছে ভাৰত ভাৰতৰ জনসংখ্যা 2008 চনত আছিলে এইটো কিমান 114 কোটি 2008 চনৰ কথা কিন্তু 2011 চনত কিমান হ'ল 121 কোটি হৈ গ'ল 2020 চনত কিমান হ'ল 133 কোটি অৰ্থাৎ 2011 চনৰ পৰা 121 পৰা 2020 চনত 136 কোটি হৈছে এটো কম নেকি বাঢ়িলে 15 কোটি বাঢ়ি গ'ল 10 বছৰ 9 বছৰত 15 কোটি বাঢ়িছে জনসংখ্যাৰ ঘনত্ব তেনেকে চাইছো 1951 চনত জনসংখ্যাৰ ঘনত্ব আছিল 117 জন এনেকে ঘনত্ব এটা বৰ্গ কিলোমিটাৰত এনেকে 117 জন আছিল 51 চনত আৰু 2001 চনত ই বাঢ়ি গ'ল কিমান হ'ল 313 হ'ল ঘনত্ব আৰু 2011 চনত এটো বাঢ়িলে 382 হ'ল গতিকে আমি বৃদ্ধিটো চাইছো কেনেকৈ বাঢ়িছে 51 চনত 117 আছিল মাত্ৰ 1 চনত 2313 হৈ গ'ল 11 চনত 382 হ'ল আৰু 20 চনত 464 জন হৈ গ'ল ঘনত্ব ইয়াৰ অৰ্থ কি 1951 চনত ভাৰতত মানে প্ৰতি বৰ্গ কিলোমিটাৰত 117 জন মানুহ বাস কৰিছিল 2020 চনত 446 জন হৈ গৈছে বৃদ্ধি পাই পেলাই ইয়াৰ পৰা ভাৰতৰ জনসংখ্যা যে দ্ৰুত হাৰত বৃদ্ধি হৈছে তাক অনুমান কৰিব পাৰি এই তথ্যখিনিৰ পৰা
এই তথ্যবোৰৰ পৰা ভাৰতৰ জনসংখ্যা কিমান দ্ৰুতগতিত বাঢ়িছে সেইটো আমি দেখিবলৈ পালো ভাৰতৰ এটা অংগ হৈছে অসম ভাৰতৰ জনসংখ্যা বৃদ্ধি পোৱা নাই অসমতো বৃদ্ধি পাব অসমত কেনেকৈ বৃদ্ধি পাইছে তাৰো আমাৰ এটা তথ্য ইয়াত দিছে 1901 চনত অসমত মাত্ৰ 32 লাখ মানুহ আছিল 1901 চনৰ কথা অসমত জনসংখ্যা আছিল 32 লাখ 1961 চনত হৈ গল 1.8 কোটি 2011 চনত হৈ গল 3.12 কোটি এইজনে কেনেকৈ বাঢ়িছে যিটো 1 চনত 32 লাখ আছিল 61 চনত 1 কোটি 8 লাখ হৈ গল আৰু 11 চনত 3 কোটি 12 লাখ হৈ গল 61 চনত 1.08 কোটি থকা জনসংখ্যা 2011 চনত 3.12 কোটি লৈ পালেগৈ ঠিক তেনেকৈ ঘনত্বটো এই 1 বৰ্গ কিলোমিটাৰত থকা ঘনত্বটো 1 চনত আছিল 41 11 হৈ গল 382 41 ক'ত 382 ক'ত 8 গুণ বাঢ়িছে 1901 চনত তেতিয়ালে প্ৰতি বৰ্গ কিলোমিটাৰত আছিল 41 জন 2011 চনত বৃদ্ধি পাই গল 382 জন গতিকে জনসংখ্যা যে এই বৃদ্ধি বা বিস্ফোৰণ তাৰ ফলত সীমিত সম্পদৰ ওপৰত অদূৰ ভৱিষ্যতত কেনে পৰিস্থিতি উদ্ভৱ হ'ব সকলোৱে ভাবি চাব লাগিব ভাবি চাবৰ হ'ল কাৰণ এনে জনসংখ্যা বৃদ্ধি হৈ থাকিলে পৃথিৱীৰ ওপৰত থকা সীমিত সম্পদৰ ওপৰত ভয়ংকৰ পৰিস্থিতিয়ে দেখা দিব অৱশ্যে 1901 চনৰ ভৌগোলিক পৰিসীমা 2011 চনলৈ বহুখিনি সংকুচিত হৈছে মাটিৰ সীমাটো সলনি হৈ আছে নতুন নতুন ৰাজ্য গঠন হৈছে জিলা গঠন হৈছে ৰাজ্য পুনৰ গঠনত কিছুমান সীমা সলনি কৰি ভৌগোলিক পৰিসীমাটো সলনি হৈছে 1901 চনৰ তুলনাত অসমৰ মাটিৰ পৰিসৰ 2011 চনলৈ কমিছে কাৰণ পৰৱৰ্তী সময়ত অসমৰ পৰা কেইবাখন নতুন ৰাজ্য গঠিত হৈছে কি ৰাজ্য নতুনকৈ অসমৰ পৰা আঁতৰি গল মেঘালয় মিজোৰাম নাগালেণ্ড এইবিলাক ৰাজ্যৰ মাটিকালিবিলাক আঁতৰি গৈছে 1901 চনত থকা মাটিকালি আৰু বৰ্তমানৰ মাটিকালিৰ মাজত বহু পাৰ্থক্য হৈছে গতিকে পাৰ্থক্য হোৱাৰ লগে লগে জনসংখ্যাৰ ঘনত্ব জনসংখ্যাৰ পৰিমাণটোৰ পাৰ্থক্যও সাল সলনি হ'ব গতিকে জনসংখ্যাৰ এনে বৃদ্ধি বা বিস্ফোৰণৰ ফলত সীমিত সম্পদৰ ওপৰত আমাৰ পৃথিৱীখনত অদূৰ ভৱিষ্যতত কেনে পৰিস্থিতি উদ্ভৱ হ'ব পাৰে ভাবিবলৈ কৈছে কাৰণ এনেহলে কি হ'ব আগলৈ কিহৰ অভাৱ হৈছে এতিয়া এইটো কি খাদ্য এইটো পানী এইটো এইবিলাকৰ অভাৱ দেখা পোৱা গৈছে লাহে লাহে কাৰণ জনসংখ্যা বাঢ়ি অহাৰ লগে লগে এইবিলাক সুবিধা বৃদ্ধি পোৱা নাই জনসংখ্যা বিস্ফোৰণৰ ফলত কি সমস্যাই দেখা দিব প্ৰথমতে এইকেইটা সমস্যাই দেখা দিব খাদ্য পানী বাসস্থান আৰু কি সমস্যা দেখা দিছে ইয়াত আছে পৃথিৱীৰ উন্নয়নশীল দেশসমূহৰ উন্নয়নৰ প্ৰধান অন্তৰায় হৈ উঠিছে জনসংখ্যা বিস্ফোৰণ দেশবিলাক উন্নয়ন হোৱাৰ ক্ষেত্ৰত বাধা সৃষ্টি কৰিছে উন্নতিৰ ক্ষেত্ৰত বাধা সৃষ্টি কৰিছে অত্যাধিক জনসংখ্যা বৃদ্ধিয়ে কেনেকৈ সৃষ্টি কৰিছে
ইয়াৰ ফলত পৰিৱেশৰ ভাৰসাম্যৰ অৱনতি ঘটিছে। আমাৰ পৰিৱেশটো নষ্ট কৰিছে মানুহে, গছ কাটিছে, পাহাৰ কাটিছে, খাল বিল এইবিলাক পুতি পেলাইছে, পথাৰ মুকলি ঠাই নাইকিয়া কৰি ঘৰ বনাইছে, চহৰত গছবিলাক কাটি তহিলং কৰিছে, এইবিলাকে পৰিৱেশ বিনষ্ট কৰিছে। লগতে খাদ্য সংকট, অনগ্ৰসৰতা, এইবিলাক মূল্য বৃদ্ধি, সংস্থাপনহীনতা, কাম বন কৰিব নোপোৱা, বাসস্থানৰ অভাৱ, শিক্ষা স্বাস্থ্যৰ সমস্যা, এইবিলাকৰ সমস্যা উদ্ভৱ হৈছে। এইকেইটা মনত ৰাখিব লাগিব দেই, জনবিস্ফোৰণৰ ফলত কি হৈছে। খাদ্য নাটনি, পানী নাটনি, বাসস্থানৰ নাটনি, লগতে পৰিৱেশৰ ভাৰসাম্য অৱনতি ঘটাইছে, অনগ্ৰসৰতাৰ সৃষ্টি কৰিছে, মূল্যবৃদ্ধিৰ সৃষ্টি কৰিছে, কৰ্মহীনতা, সংস্থাপন, মানুহে কাম কৰিবলৈ নোপোৱা হৈছে, শিক্ষাৰ সমস্যা, স্বাস্থ্য সমস্যা, এইবিলাক। লগতে এই বিস্ফোৰণৰ বাবে কি হৈছে, পৰিৱেশৰ ভাৰসাম্য নষ্ট হোৱাৰ লগতে খাদ্য বাসস্থান এইবিলাক। বৰ্ডলৈ চাবলৈ কৈছো, অলপ পিছত সুধিম মই জনবিস্ফোৰণ মানে কি, কেনে সমস্যাৰ সৃষ্টি কৰিছে, এই বিষয়ে আলোচনা কৰিম। জনসংখ্যাৰ বিস্ফোৰণে দেশৰ লগতে মানৱ সম্পদৰ উন্নয়নত তেতিয়াহ'লে সমস্যাৰ সৃষ্টি কৰিছে, এইটো এটা সমস্যা। সেয়েহে কি ক'ব লাগিব, জনসংখ্যা বিস্ফোৰণে কেৱল দেশৰ বিকাশেই নহয়, মানুহৰ ব্যক্তিগত উন্নয়নত যে বাধাৰ সৃষ্টি কৰিছে, তাৰ প্ৰতি মানুহ তেতিয়া সচেতন হ'ব লাগিব। আৰু এই ক্ষেত্ৰত আমি কিছুমান দেশৰ উদাহৰণ ল'ব লাগিব। আমাৰ কিতাপতে কিছুমান উদাহৰণ দিছে, তথ্য দিছে। 2020 চনৰ এটা পৰিসংখ্যা দিছে। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা এখন ৰাষ্ট্ৰৰ নাম দিছে, এইটো লাগিব। কি এখন? নাইজেৰিয়া। 3.84% জনসংখ্যা বৃদ্ধি হৈছে। আৰু 2020 চনৰ তথ্য মতে এই নাইজেৰিয়াত জনসংখ্যা বঢ়াৰ গতি বিশ্বৰ ভিতৰত আটাইতকৈ বেছি। এমচিকিউত আহিব, পৃথিৱীৰ ভিতৰত কোনখন ৰাষ্ট্ৰত আটাইতকৈ বেছি জনসংখ্যা বৃদ্ধিৰ হাৰ দেখা গৈছে।